হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকক আমাৰ এমাইল এছামিছৰ আমাৰ যিটো বি পাৰ্ট আছে অৰ্থাৎ খ বিভাগ আছে তাৰ পৰা আমাৰ গ্ৰামাৰ 9 মাৰ্ক আহিব। 5+4 9 মাৰ্ক আহিব। তো এই 9 মাৰ্কৰ কাৰণে আমি কি কি গ্ৰামাৰ চাব লাগে তোমালোকক মই সেই গ্ৰামাৰখিনি আলোচনা কৰি এনচাৰ সহকাৰে দি দিছোঁ। চোৱা তেতিয়াহ'লে তোমালোকৰ প্ৰথমতে আহিব তলৰ বাক্যটি শুদ্ধকৈ লিখা এটা চেণ্টেন্স দিব। সেই চেণ্টেন্সটো অলপ ভুল হৈ থাকিব, তো তোমালোকে সেই চেণ্টেন্সটো শুদ্ধকৈ লিখিব লাগে। মই বেছি চেণ্টেন্স দিয়া নাই, কেইটামান চেণ্টেন্স দিছোঁ চাবা। তোমাৰ দেউতা ঘৰত আছেনে? তোমালোকে এটা কথা সদায় মনত ৰাখিবা, দেউতা, মা আৰু মামা এই শব্দকেইটাৰ লগত সদায় ৰা বিভক্তি হয়। সেইকাৰণে এনচাৰত দিবা তোমাৰ দেউতাৰা, তোমাৰ মাৰা, মামাৰ লগতো ৰাটো লাগি যায়, ঠিক আছে। তো দেউতা, মা, মামা এনেকুৱা শব্দ থাকিলে দেউতাৰা, মাৰা। গতিকে ইয়াৰ শুদ্ধ এনচাৰ তোমাৰ দেউতাৰা ঘৰত আছেনে? আজি 12টা বজাত পৰীক্ষা শেষ হ'ব। সময়ৰ লগত কেতিয়াও তাতো নাহে। আমি কওঁ যদিও সময়ৰ লগত তাতো কেতিয়াও নাহে। তো গতিকে ইয়াৰ এনচাৰ হ'ব আজি 12 বজাত পৰীক্ষা শেষ হ'ব। এই চেণ্টেন্সটো ডাইৰেক্ট নিমিলিব পাৰে। সময়ৰ লগত মিল থকা চেণ্টেন্স হ'লে তোমালোকে তাতো উঠাই দিবা। মই কালি গুৱাহাটীলৈ যাম। মই কালি গুৱাহাটীলৈ যাম। কালি নহয়, কাইলৈ। মই কাইলৈ গুৱাহাটীলৈ যাম। মোৰ মূৰটো বৰকৈ বিষাইছে। মোৰ মূৰটো বৰকৈ কামুৰিছে। সি মোক গালি দিছে। সি মোক গালি পাৰিছে। তুমি কালি যেনে তেনে যাবা। তুমি কাইলৈ যেনে তেনে যাবা। মোৰ মনত তেওঁ এজন ভাল মানুহ। মোৰ মনত নহয়, মোৰ মনত তেওঁ এজন ভাল মানুহ। তাৰ চকু উঠিছে, তাৰ চকু নামিছে। এটা চেণ্টেন্সহে আহিব। তোমালোকে এনেকুৱা টাইপৰ চেণ্টেন্স চালে তোমালোকৰ কমন পৰিব। তাৰে পিছত উপসৰ্গ আৰু অনুসৰ্গৰ পৰা আমি চাব লাগিব কি কি, যে প্ৰ অথবা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। এনেকুৱাকৈ দিলে তুমি ইয়াৰে যিকোনো এটাহে লিখিবা পৰীক্ষাত। তেওঁ মোক লাঠিৰে প্ৰহাৰ কৰিছিল। এইটো চেণ্টেন্স হৈ গ'ল। কেতিয়াবা শব্দ লিখিব দিয়ে। শব্দ হ'লে এই প্ৰটো দি তুমি ডাইৰেক্ট প্ৰহাৰ লিখিলে হ'ব, প্ৰণাম লিখিলে হ'ব। তেওঁ মোক কলম এটা উপহাৰ দিছিল বা ঘড়ী এটা উপহাৰ দিছিল। এই শব্দটো যিটো আমাৰ উপসৰ্গ আছে সেই উপটো ইয়াত লাগি গৈছে। উপহাৰ, কাৰো অপকাৰ কৰিব নাপায়। তো কেতিয়াবা চেণ্টেন্স লিখিব দিব, কেতিয়াবা তোমালোকক একোটাকৈ শব্দ লিখিব দিব, ঠিক আছে। তাৰপিছত নেক্সট আমি কি চাব লাগিব, অনুসৰ্গৰ পৰা চোৱা। চোন অথবা হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। চোন, তুমি আমাৰ ঘৰলৈ আহিবাচোন। হবলা, তুমি ভাত খালা হবলা। হওক, আমি যাওঁ হওক। মই এতিয়া তিনিটা তোমালোকক তিনিটামান দেখাই দিছোঁ। তো তোমালোকে অলপ আৰু যদি পাৰা তেতিয়াহ'লে অলপ চাই ল'বা। তো এই উপসৰ্গ আৰু অনুসৰ্গৰ ভিডিঅ' এটা মই তোমালোকক দি দিছোঁ। যদি পাৰা তোমালোকে সেইটো চাই ল'বা, ঠিক আছে। মোৰ ভিডিঅ' এটা আছে, অলৰেডি দিয়া আছে, সেইটো তোমালোকে চাই ল'বা। কেতিয়াবা কি হয়, ফিল ইন দ্য ব্লেংকছ হিচাপে দিয়ে। যোৱা বছৰৰ পৰা এইটো কৰিছে। খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা এনেকুৱা ধৰণেও দিব পাৰে। তুমি নাহিলা ডেছ, ইয়াত কি উপযুক্ত অনুসৰ্গ ব্যৱহাৰ হ'ব? তুমি নাহিলা চোন। গাখীৰখিনি পৰিল ডেছ, গাখীৰখিনি পৰিল দেখোন। তো এই যে ডেছবিলাক আছে তাত অনুসৰ্গ লগাব দিছে। গতিকে অনুসৰ্গটো তুমি উপযুক্ত অনুসৰ্গ কি হ'ব চাই দিলে হ'ল। এতিয়া সমাৰ্থক শব্দ লিখা। পদুম মানে পংকজ, হাতী, গজ, সূৰ্য, বেলি, পোহৰ, গৃহ, আৱাস, ঘাঁহ হ'লে বন, তৰংগ, ঢৌ। তোমালোকে যদি চোৱা সমাৰ্থক শব্দৰ মই ইতিমধ্যে এটা ভিডিঅ' দি দিছোঁ।
কি আহিব অলপ বেছিকৈ দিছোঁ, সেইকেইটা চালে কিন্তু তোমালোকে যদি মোৰ চেনেলত যদি ভালদৰে যাই চোৱা তেতিয়াহ'লে সমাৰ্থক শব্দ পাই যাবা। উপসৰ্গ আৰু অনুসৰ্গযুক্ত একোটাকৈ শব্দ লিখা। উপসৰ্গ যেনে প্ৰহাৰ, উপহাৰ। অনুসৰ্গ অ, তুমিও যাবানে, এই অটো দি মই চেণ্টেন্সত দি দিছোঁ। আৰু তুমিও যাবানে, এই তাই আজি এই যাব, এই তাই এই হস্যইটোৱে এই বুজাইছে, ঠিক আছে। চোন, তুমি নাহিলা চোন। আধুনিক ৰূপ লিখা। এই আধুনিক ৰূপ লিখা আৰু ছন্দ, ইয়াৰ মই এটা ভিডিঅ' ইতিমধ্যে মই বহুদিন আগতে দি দিছিলোঁ, তোমালোকে চাবা, তাৰ পৰাই কমন থাকিব। তো সেইকাৰণে আধুনিক ৰূপ লিখা তোমালোকৰ কি হয়, আধুনিক ৰূপ লিখা এতিয়া তোমালোকক মই দিছোঁ, বিগুটীয়া, তেজী, খেৰী, কিশোৰ, হাৰলি, নুজুৰাই। মই উত্তৰ সহকাৰে ভিডিঅ' এটা দিয়া আছে, তোমালোকে চাই ল'বা। এইটোৰ তলৰ যিকোনো দুটা শব্দৰ দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। এইকেইটাৰ ভিতৰত থাকিব। আৰু এই কুৱেশ্যনটো তোমালোকৰ পেপাৰৰ একেবাৰে শেষত থাকিব, 4 মাৰ্ক থাকিব, এই 4 মাৰ্ক থাকিব। পদ বা প্ৰয়াৰ ছন্দ, ছবি, লেচাৰী, মিতাক্ষৰ ছন্দ, দুলৰী ছন্দ, এইকেইটাৰ ভিতৰতেই থাকিব 4 মাৰ্ক। যিকোনো দুটা লিখিব দিয়ে। ইয়াৰে এনচাৰ সহকাৰে ভিডিঅ' এটা দিয়া আছে, তোমালোকে চাই ল'বা। আধুনিক ৰূপৰ লগত এই ছন্দটো একেলগে দিয়া আছে, তোমালোকে ভিডিঅ'টো চালে নিশ্চয় পাবা। তো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ, ধন্যবাদ।